সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ সমান্তৰালভাৱে ধনশিৰি মহকুমাৰ সৰুপথাৰ সমষ্টিটো চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু কাইলৈ আচলতে সৰুপথাৰ সমষ্টিৰ যি তামুলী গাঁও সেই তামুলী গাঁৱত আহি উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে ইয়াত আচলতে যি জনসভা সেই জনসভাত সম্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিধায়কগৰাকী তৎপৰতাত আচলতে এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে পৰিদৰ্শন কৰি থকা আৰু মই পোনে বিধায়কগৰাকী আছে মই বিধায়কগৰাকীকে পোনে জনাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকী পঞ্চায়ত নিৰ্বাচনৰ যি জনসভাত সম্বোধন কৰিব কি ক'ব কাইলৈ দিনৰ 1:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰুপথাৰ সমষ্টিলৈ আহিব চাংপুল পঞ্চায়তৰ তামুলীগাঁও খেলপথাৰত তেখেতে এখন বিশাল জনসভা বিজয় সংকল্প সমাৱেশ ইয়াত ৰাইজক সম্বোধন কৰিব আমাৰ সমষ্টিটোৰ সকলো ৰাইজৰ মুখ্যমন্ত্ৰী মহোদয় অহাৰ কাৰণে উৎসাহ উদ্দীপনাৰ অন্ত নাই গাঁৱৰ ওচৰ চুবুৰীয়া ইয়াত চাংপুল টেঙানী বৰপথাৰ সৰুপথাৰ সকলো ঠাইৰে ৰাইজে উৎসাহী হৈ আছে ইয়াৰ ৰাইজে মুখ্যমন্ত্ৰীক অত্যন্ত ভাল পায় আৰু সেইকাৰণে কাইলৈ ইয়ালৈ আহিব বুলি গম পাই সকলো উৎসাহিত হৈছে কাইলৈ আমি চাইছোঁ বতৰে কিছু অসুবিধা কৰি আছে কিন্তু আমি নিশ্চিত যে মুখ্যমন্ত্ৰী সভাখনৰ সময়ত বতৰে আমাক বিধি পথালি নিদিব আৰু অনলাইন যি ফৰকাষ্ট তাতো আমি চাইছোঁ সেই সময়ছোৱাত মুকলি আছে গতিকে এখন খুব সুন্দৰ সভা হ'ব আৰু এই সভাত মুখ্যমন্ত্ৰী মহোদয় আমাৰ দলীয় সকলো কাৰ্যকৰ্তাক কৰ্মীসকলক উৎসাহিত কৰিব আৰু সৰুপথাৰ সমষ্টিত আমি 100% আসনতে জয়লাভ কৰিম ইতিমধ্যে আপুনি গাঁৱে গাঁৱে ঘূৰিছে পঞ্চায়তে ঘূৰিছে কি দেখিছে আচলতে প্ৰতিনিধিসকলক কি দেখিছে প্ৰাৰ্থীসকলক কি দেখিছে ইয়াত আচলতে 21টা গাঁও পঞ্চায়ত আছে তাৰে 8টা গাঁও পঞ্চায়তত আমি কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছোঁ যদি 8টা পঞ্চায়তত 80,000 ভোটাৰ আছে বুলি ভাবে তেতিয়াহ'লে 80,000 ভোটাৰৰ মাজত কংগ্ৰেছ দলে এজনো প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বিচাৰি উলিয়াব নোৱাৰিলে বেলেগত শুনিছোঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি মানুহে টকা দিছে কিবা হৈছে কিন্তু মই ইয়াত যিমান দূৰ জানো ওলোটাই আমাৰ সৰুপথাৰত কংগ্ৰেছ দলত বহুত পইচা দিব পৰা মানুহ আছে পইচা তেওঁলোকে যধে মধে খৰচ কৰে নামঘৰে চামঘৰে লাখ টকা দিম বুলি কয় দিয়া নিদিয়াটো পাছৰ কথা তেওঁলোকেও লাখ টকা দি প্ৰাৰ্থীক বহু ব্যক্তিক নিৰ্বাচন খেলিবলৈ পৰিচিত কৰিছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ যি মৰম আৰু আস্থা ইয়াত টকা দিও সৰুপথাৰ সমষ্টিৰ আনকি কংগ্ৰেছ কৰ্মীকো নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে মান্তি কৰাব নোৱাৰিলে আমি ইতিমধ্যে নিৰ্বাচনটো জিকিছোৱে খালি আমি ব্যৱধান বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কংগ্ৰেছৰ আচলতে জনসভা বা তেওঁলোকৰ প্ৰচাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু দেখিবলৈ পোৱা যায় কংগ্ৰেছ বুলি মই ঠিক নকওঁ আমি কংগ্ৰেছ আপুনি চাওক সৰুপথাৰ যদি চাই সৰুপথাৰ জাতীয় পৰিষদৰ নেতা ৰাজু ফুকনৰ ঠাই সৰুপথাৰত এসময়ত অখিল গগৈ টেঙানীত কাম কৰিছিলে সৰুপথাৰত ভাস্কুদি আছে তেওঁ এতিয়াও কৃষক মুক্তিৰ ৰাইজৰ দলৰ ডাঙৰ নেতা কিন্তু তেওঁলোকে ইয়াত আজি যদি চাই ভাস্কুদি নিজৰ ৱাৰ্ডটো আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ তাত ৰাইজৰ দলেই হওক কংগ্ৰেছেই হওক কোনেও প্ৰাৰ্থিত্ব দিব পৰা নাই কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি হাহাকাৰ কৰি আছে আমি ৱাৰ্ডবিলাকতো আমাৰ সমৰ্থিত যিসকল প্ৰাৰ্থী এফালৰ পৰা জিকি গৈছে গতিকে ইয়াত বিৰোধীৰ অস্তিত্ব কিমান এই নিৰ্বাচনে পুনৰ প্ৰমাণ কৰিব আৰু বিৰোধীয়ে কেৱল এতিয়া ফেচবুক ছ'চিয়েল মিডিয়াত মানুহৰ ব্যক্তি চৰিত্ৰৰ ওপৰত নিকৃষ্ট ধৰণৰ কথা কিছুমান কোৱাৰ বাহিৰে ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা একো নাই নিশ্চিতভাৱে এনেদৰে আচলতে কাইলৈ আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তামুলী গাঁৱত জনসভাত সম্বোধন কৰিব ৰাইজক আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ৰাজ্যত আৰু তাৰ সমান্তৰালভাৱে ধনশিৰি মহকুমাৰ সৰুপথাৰ সমষ্টিটো বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু এনেদৰে আচলতে কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই তামুলী গাঁৱত আহি উপস্থিত হ'ব